তাৰমানে দাদা আৰু বৌ ফুৰিবলৈ যোৱাটো কনফাৰ্ম যা দাদা ফুৰিয়া মই আৰু মায়েতো তাকেই আলোচনা কৰি আছিলোঁ আৰু শুন এই অফিচৰ চিন্তা তই একেবাৰে বাদ দে মই আছোঁ চব চম্ভালি ল'ম ৰিম্পী আৰু মাহীকো ইয়ালৈকে লৈ আনো আৰু মহাৰ যিটো কোম্পানী সেইটো দেউতাই চম্ভালি দিব পাৰে পিছত যেতিয়া লাহে লাহে মাহীয়ে কথাবোৰ বুজিব তেতিয়া মাহীয়ে নিজে হেণ্ডেল কৰিব পাৰিব দাদা মইতো ব্যৱসায়ৰ বিষয়ে একোৱেই নাজানো আপুনি যদি মই সেইটো কথা ভাবিয়ে আছিলোঁ তুমি চিন্তা নকৰিবা বিভূতিৰ ব্যৱসায় মানে মোৰো ব্যৱসায় তই কামটো ভাল নকৰিলি বহুত বাৰ অপমান কৰিলি তহঁতে মোক শেষত মোৰ ল'ৰাটোৰ লগতো তহঁতে বিয়াৰ পিছৰ পৰা তহঁতৰ ঘৰত মই যেতিয়াই গৈছোঁ মোৰ মানুহটোৰ এটা সৰু ভুলৰ কাৰণে তহঁতে মোক সদায় অপমান কৰি পঠিয়াইছ মোৰ মানুহটোৱে এটা সৰু ভুলহে কৰিছিলে আৰু এতিয়া মোৰ ল'ৰাটো তাৰ বাহিৰে মোৰ কোনো নাই তাক মই এনেকৈ জেলত ভৰাই ৰাখিব নোৱাৰোঁ মই তাক যেনে তেনে উলিয়াই আনিমেই তহঁতৰ পতন মোৰ হাততেই হ'ব শেষ কৰি দিম মই তোৰহে ভনী লিখি থ মই এটা এটা অপমানৰ প্ৰতিশোধ লম বিনয় তুমি অলপ ৰবা মই আহি আছোঁ বিকি তই অফিচৰ কামখিনি ভালকৈ কৰিবি আৰু দেউতাক বেছি ষ্ট্ৰেছ ল'বলৈ মানা কৰিবি তই সেইবোৰ চিন্তা কৰিব নালাগে মই সকলো চম্ভালি ল'ম অন্ততঃ সেইখিনি বিশ্বাসটো মোৰ ওপৰত ৰাখ তোক বিশ্বাস কৰিছোঁ বাবেতো মই ফুৰিবলৈ যাবলৈ মাতি হৈছোঁ তোৰ দায়িত্ব এতিয়া আৰু বাঢ়ে কাৰণ দেউতাই মহাৰ কোম্পানীটো চাব লাগিব আৰু আমাৰ কোম্পানীৰ কামো তয়ো কৰিব লাগিব কাৰণ দুইটা কোম্পানীতে দেউতাই সময় দিব নোৱাৰিব তই সেইবোৰ ভাবি থাকিব নালাগে ফুৰিবলৈ যাবলৈ ওলাইছ সুন্দৰকৈ ফুৰিয়া মই কোম্পানীৰ লগতে বৰ্তা আৰু ঘৰখনৰ সকলো দায়িত্ব ল'ম তহঁতৰ মনত যিখিনি কষ্ট টেনশ্যন সেই সকলোবোৰ আঁতৰ কৰি আহ অন্ততঃ ইয়াৰ কথা বাদ দে একো চিন্তা কৰিব নালাগে আৰু বৌ ইয়াৰ দায়িত্ব তোমাক দিলোঁ আৰু তোমাৰ দায়িত্ব ইয়াক দিলোঁ তাকেই সকলোবোৰ ভালে ভালে হ'লেই হয় আৰু বিশেষকৈ মাহীকো যদি অলপ আৰু সুখ দিব পাৰিলোহেঁতেন তেতিয়া আমি আৰু বেছি সুখী হ'ম তুমি সুখী হৈ থাকিলে মাহীও সুখী হ'ব ঠিক আছে দাদা তই চাবি তই চিন্তা নকৰিবি যা মাধৱ দত্ত ভাল লাগিল আকৌ তোক লগ পাম তোৰ ঘৰৰ মানুহৰ জৰিয়তে এইবাৰ গেম মোৰ তুমি এইখিনি কাম চাবা ৰ'বা পাৰিলে এই তিনিটা প্লেন মতে কাম কৰিবা হয়তো এমাহমান তুমি এই কামখিনি চাব লাগিব পাৰিবা নহয় পাৰিম বৰ্তা গুড এই এমাহ মই বিভূতিৰ কোম্পানীত কনচেনট্ৰেট কৰিব লাগিব তাৰ কামখিনিও কৰিব লাগিব তুমি বিভূতি আংকলৰ অফিচত কেতিয়াৰ পৰা যাবা কাইলৈৰ পৰা যাম বুলি ভাবিছোঁ সেইকাৰণে এই কোম্পানীৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত দিলোঁ তুমি কাইলৈৰ পৰা তাত জইন কৰিবা মই কাইলৈ অফিচ নাযাওঁ তাত ৰাজ আছেই পৰমকো লগত লৈ যাবা তাক বুজাই দিবা কামবোৰ আৰু গোটেইখিনি তুমি চম্ভালিবা আৰু তুমি ডিচিশ্যন ল'ব পৰাকৈ মই মেনেজমেণ্টত কথাটো কৈ দিম তোমাৰ চহীও চলি যাব কি কৰিছা বিকি আশীৰ্বাদ দিয়া বৰ্তা তুমি ইমান গধুৰ দায়িত্ব এটা মোক দিছা
আৰু এই তোমাৰ বিশ্বাসখিনি আগত ৰাখি যাতে মই আগুৱাই যাব পাৰোঁ তোমাৰ এই বিশ্বাস মই কেতিয়াও নাভাঙো পাৰিবা তুমি ভালদৰে কৰিবা আপোনালোক এনেকৈ থাকিলে দেখিয়ে ভাল লাগে আগৰে পৰা যদি আমাৰ ঘৰখন এনেকৈ থাকিলে হয় দেউতা গ্ৰীণ টি থৈ দিছোঁ অ' দেউতা দাদাহঁত গৈ পালেগেনে ফোন চোন কৰিছেনে চে মই পাহৰিছিলোঁ তই ভাল মনত পেলাই দিলি ৰহ মই এতিয়াই ফোনটো লগাম কি হ'ল বৰ্তা ফোন ৰিচিভ কৰা নাই ছুইচ অফ দুইটাৰে ছুইচ অফ তোমালোকে মিছাতে চিন্তা কৰি আছা বৰ্তা সিহঁতৰ মোবাইলত চাৰ্জ নাই চাগে সিহঁতে মোবাইল চাৰ্জত দি ফোন কৰিব দিয়া আমি ইমান ধুনীয়াকৈ দুইটাকে ফুৰিবলৈ যাবলৈ দিছোঁ তাৰপিছত যদি আমিয়ে ইমান টেনশ্যন লৈ থাকোঁ একো নহয় দিয়া তুমি টেনশ্যন নল'বা হ'ব তৃষ্ণা সেইবোৰ কথা এতিয়া বাদ দিয়াচোন মই এতিয়া বেলেগ এটা কথা ক'বলৈহে ফোন কৰিছিলোঁ মই ফণীদাৰ ঘৰলৈ গৈছিলোঁ দাদাই আমাৰ কোম্পানীৰ কামখিনি চাই দিম বুলি কৈছে মোকো শিকি ল'বলৈ কৈছে মই ভাবিছোঁ তুমি শিকি ল'লে বেছি ভাল হয় নেকি ভৱিষ্যতে যিহেতু তুমিয়ে চম্ভালিব লাগিব গোটেইখিনি মইতো এইবোৰ কোম্পানীৰ কাম একোৱেই নাজানো আৰু ৰিম্পীও এতিয়া সৰু হৈ আছে তাই কোম্পানীৰ দায়িত্ব ল'ব পৰা হোৱা নাই অঁ বুজিছোঁ কিন্তু তুমি তাৰ পৰা গুচি আহিলে ভাল আছিল নেকি ভৱিষ্যতে যদি সুবিধা পোৱা ইয়াতে MBA-টো কৰি ল'বা তুমি আহি পেলাই ফণীদাৰ পৰা কামখিনি শিকি লোৱা নাই নাই তৃষ্ণা মোক নক'বা মোৰ দ্বাৰা এইবোৰ নহ'ব মই কোম্পানীৰ কাম আজিলৈকে কৰিয়েই পোৱা নাই আৰু মিছাতে তেখেতে বনাই থৈ যোৱা কোম্পানীটো নিজৰ হাতলৈ আনি কিয় ধ্বংস কৰোঁ কোৱাচোন দেখি কৃষ্ণৰ ফোনটো এতিয়াও ছুইচ অফ হৈ আছে নেকি অঁ মামা কি হৈছে একো ধৰিবই পৰা নাই আৰু সাক্ষীৰটো বৰ্ডটো অফ এই সিহঁতে এতিয়ালৈকে ফোনটো চাৰ্জত দিয়া নাইনে ট্ৰেইনত গৈছে তাততো চাৰ্জৰ অসুবিধা থাকেই সিহঁতে চাগে মোবাইলটো চাৰ্জ নিদিওঁ বুলিয়ে দিয়া নাই নিদো বুলিলে চব কাম নহয় নহয় ইয়াত সকলোৱে চিন্তা কৰি থাকেতো সেইটো হয় কিন্তু সি সাক্ষীক ৰিলেক্স ফিল কৰাবলৈকো মোবাইলটো ছুইচ অফ কৰি থ'ব পাৰে সি হয়তো ভাবিছে বাহিৰৰ জগতখনৰ পৰা অলপ তাইক আঁতৰত ৰাখি তাইৰ মনটো মুকলি কৰি দিওঁ কিজানি তাইৰ মনৰ দুখবোৰ আঁতৰ হয় তহঁতে ইমান চিন্তা কৰি নাথাকিবি দে সিহঁত ঠিকেই আছে ফ্ৰী টাইম পালে সিহঁতে নিজেই কল কৰিব সেইটো হ'লেতো ভালেই সেইবোৰ বাদ দিয়া মামা তুমি এতিয়াও ওলোৱা নাই যে আজি অফিচ যাব লাগিব আৰু অফিচ গৈ তুমি কামবোৰ শিকিব লাগিব অ' ভাগিন মই পাৰিম জানো পাৰিবি যা আৰু তোক ইমান হেভি কাম নিদিয়ে নহয় যিখিনি কাম দিব তোক বিকিয়ে শিকাই দিবই দেখোন অঁ হওক দে এই বয়সত অন্তত কোম্পানীৰ টাইডালটো পিন্ধিবলৈ পাম কি মামা তুমি টাই মাৰি যাবা অঁ কোম্পানীলৈ যাম টাই মাৰি নাযাম নেকি ষ্টাইলত যাম আকৌ কথা আছে চবে গম পাব লাগিব মই মালিকৰ সম্বন্ধীয় হয় সকলোৱে হয়তো মোক ছাৰ ছাৰ বুলিও মাতিব পাৰে দাদা এতিয়াও ছুইচ অফ হে ভগৱান দাদাহঁতৰ একো বিপদ হোৱা নাইতো নহ'লে এনেকৈ ছুইচ অফ কৰি কিয় ৰাখিব অঁ সুৰভি হয় দাদা কওক তুমি ওলাইছা নেকি ওলাইছোঁ দাদা অ'কে তুমি এটা কাম কৰিবা কওক ডকুমেণ্টখিনি লৈ আহিবা ঠিক আছে হ'ব আৰু এটা কথা নহয় তুমি কোম্পানীৰ এমপ্লয়ীখিনিক জনাই থৈছা চবকে জনাই থৈছোঁ দাদা চব টাইমত আহি যাব ঠিক আছে দিয়া আমি ডকুমেণ্টখিনি লৈ কথাটো ডিচাইড কৰিম হ'ব দাদা আপুনি আহি আছে ন মই ওলাইছোঁৱেই অঁ ঠিক আছে আহক তেতিয়াহ'লে অ'কে লক্ষী চেছে একো নহয় দে চফা কৰি থবি সেইটো কথা নহয় দেউতা গাখীৰ পৰাটো ভাল লক্ষণ নহয় কি কথাবোৰ কৈ আছ মই সঁচা কথাই কৈছোঁ আপুনি ক'ৰবালৈ যায় অঁ মই সোনকালে ঘূৰি আহিম মই বিভূতি কোম্পানীলৈ যাব লাগিব আজি নালাগে নেকি মনটো কিবা ভাল লগা নাই আপুনি ঘৰতে থাকক একো নহয় লক্ষী গাখীৰ পৰাটো বেয়া লক্ষণ নহয় শুভ লক্ষণহে দাদা আপুনি যাওক
নহ'লে দেৰি হ'ব। ঠিক আছে। কি হ'ল তই মনটো মাৰি আছ যে? মই সঁচাই কৈছো খুৰী, গাখীৰ পৰাটো ভাল লক্ষণ নহয় অ'। মই কৈছোঁ নহয়, একো বেয়া নহয়। গাখীৰ পৰিলে শুভ হয়। তই এইখিনি চাফা কৰি পাকঘৰলৈ যা, চব্জি কাটগৈ। মই গৈ আছোঁ, মই ভাতটো উঠাই দিমগৈ। গাখীৰ পৰাটো সঁচাই ভাল লক্ষণ নেকি? জানো, মোৰ কিন্তু মনটো ভাল লগা নাই। হেল্ল', হেল্ল', কিমান দূৰ আগবাঢ়িছে মোৰ কাম? হৈ আছে, সময়ত সকলো হৈ যাব। সোনকাল কৰা, মই বেছি দিন ৱেইট কৰিব নোৱাৰোঁ। অ'কে। কফি কাপ খাই ল আকৌ। কিমান আৰু ৰুমটোৰ ভিতৰতে সোমাই থাক? এনেও আমি লোকৰ ঘৰ এখনত আছোঁ। এনি টাইম মোবাইল আৰু ড্ৰাগছ। তই কি কৰি আছ এবাৰ ভাবি চাইছনে? মই ভালদৰে জানো কি কৰি আছোঁ। এবাৰতো বাহিৰলৈ ওলাই যা, প্ৰয়োজন নাই। মই ৰুমত থাকি মোৰ কাম কৰি আছোঁ। তই খালি মোৰ কামত মাথা নামাৰিবি। কি কৰি আছ তই? মই কি কৰি আছোঁ কোনেও কল্পনাই কৰিব নোৱাৰিব। মই ৰুমৰ ভিতৰত থাকিয়েই ফণী মাধৱ দত্তৰ সকলো সম্পত্তি মোৰ মুঠিত কৰি আছোঁ। তই চাই থাক কেনেকৈ এই দত্ত বংশক গুৰিৰে পৰা উঘালি পেলাওঁ মই। অঁ বৌ, ভালনে আপোনালোকৰ? ৰিম্পী টিউশ্যন গ'ল? আপুনি মন বেয়া কৰি নাথাকিব। ঠিক আছে, ৰাখিছোঁ। লক্ষী, তই এইখিনি ৰেডি কৰ, মই ভাতটো পাতি দিওঁ। অ' খুৰী, আপুনি দাদাহঁতক ফোন কৰিছিলে নেকি? ৰাতিপুৱা কৰিছিলোঁ, এতিয়া নাই কৰা। দাদাহঁত ভালে ভালে গৈ পালেগে নে? ফোনটো ছুইচ অফ। ফোনটো ছুইচ অফ? এতিয়াও ছুইচ অফ হৈ আছে নে? আপুনি আকৌ এবাৰ ফোন কৰকচোন। সিহঁতে সময় পালে নিজেই কৰিব নহয়। হ'লেও এতিয়ালৈ ফোন ছুইচ অফ হৈ আছে, কৰকচোন এবাৰ। তোৰ পৰা আৰু উপায় নাই, ৰ কৰি আছোঁ। কি হ'ল? ছুইচ অফ। এতিয়াও ছুইচ অফ? হে ভগৱান, দাদাহঁতৰ একো বিপদ হোৱা নাইতো? নহ'লে এনেকৈ ছুইচ অফ কৰি কিয় ৰাখিব? ৰাতিপুৱা গাখীৰো পৰিছে। নাই নাই, কিবা এটা হৈছে নিশ্চয়। কিবা এটা হৈছে দাদাহঁতৰ। দাদা, ইয়াত তই কেনেকৈ কৰিলি? সেইটো মোৰ কাম, তই জানি কি কৰিবি? মুঠতে তোৰ এই যোগেশ দাদা জীয়াই থাকিলে তোৰ কোনো বিপদ হ'ব নোৱাৰে। ফণী মাধৱ দত্ত। মই একো ধৰিব পৰা নাই। আজি দুদিনেই হ'ল, না কৃষ্ণৰ ফোন আহিছে না সাক্ষীৰ। ময়ো ভাবি পোৱা নাই সি কি কাৰণে মোবাইলটো ছুইচ অফ কৰি ৰাখিছে। যিমানে সময়বোৰ পাৰ হৈ গৈছে, মোৰো চিন্তাবোৰ সিমানে বাঢ়ি গৈছে। সিহঁত দুটা ভালে থকা বুলি গম পোৱা হ'লে মোৰ মনটোৱে শান্তি পালে হয়। বৰ্তা,
আমি নহ'লে পুলিচকে খবৰটো দিওঁ নেকি? নাই নালাগে, আজিৰ দিনটো চাওঁ, নহ'লে কাইলৈ কিবা এটা কৰিব লাগিব। দেউতা আপুনি জানে জানো দেউতা দাদাহঁত ক'ত আছে? খুৰীয়ে দাদাহঁতলৈ ইমান ফোন কৰি আছে, মোবাইল চুইচ অফ। মই জানিছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি। ৰাতিপুৱা গাখীৰৰ গিলাচটো পৰোঁতেই মোৰ সন্দেহ হৈছিল। মনে মনে থাক, কিয় অন্ধবিশ্বাসী কথাবোৰ কৈ থাকোঁ? দাদাহঁতৰ একো নহয়, সিহঁত ঠিকে আছে। আৰু সি চাগে ইচ্ছা কৰি ফোনটো ছুইচ অফ কৰি ৰাখিছে। সি জানে আমি ঘৰত সকলো ঠিকেই আছোঁ, আৰু দাদাবোৰ একেলগে থাকিলে যে সিহঁতক কোনেও একো কৰিব নোৱাৰে সেইটো মোৰ পূৰা বিশ্বাস আছে। তুমি ভবাটো হ'লেতো ভালেই, নহ'লে বাদ দিয়া সেইবোৰ। আজি ৰাতিটো চাওঁচোন, কিজানি ফোন আহে। কি হ'ল দাদা, তই মোক থানালৈ মাতিলি যে? তোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ? হা মা, ৰক্তিম, তই? দাদা, ইয়াত তই কেনেকৈ কৰিলি? সেইটো মোৰ কাম, তই জানি কি কৰিবি? মুঠতে তোৰ এই যোগেশ দাদা জীয়াই থাকিলে তোৰ কোনো বিপদ হ'ব নোৱাৰে, কথাষাৰ মনত ৰাখিবি। সঁচাই দাদা, মানুহৰ আচল পৰিচয় বিপদতহে পোৱা যায়। থেংক ইউ দাদা, তই মোক সহায় কৰাৰ কাৰণে। ভণ্টি, তই যে কি কথাবোৰ ক, মই তোৰ ককায়েৰে হওঁ, মোৰ দায়িত্ব, তাৰ বাবে থেংক ইউ দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া এই কেছটো ঢিলাই দিয়া হ'ব, তই চিন্তা নকৰিবি। থানাত এটা ইনফৰ্ম কৰিব লগা আছিল, সেইটো মই কৰিলোঁ, আৰু ৰক্তিমক আনি তোক গতাই দিম। এতিয়া তোৰ ল'ৰাক তোৰ লগত ৰাখিব পাৰোঁ। থেংক ইউ দাদা। ৰক্তিম, মামা, সি ক'ত আছে?